ঠিক একেদিনাই মানে 25 তাৰিখে বৰগুৰা মেৰী প্ৰাথমিক বিদ্যালয়ত হ'বলগীয়া ডায়মণ্ড জুবলিৰ অনুষ্ঠানৰ প্ৰথম প্ৰতিযোগিতা হিচাপে চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু কুইজ কম্পিটিশ্যন পতা হৈছিলে। চ' তাৰে কিছুমান দৃশ্য মই ভিডিঅ' আকাৰে অকণমান সাঁচি থ'লোঁ, চ' আপোনালোকক দেখাম বুলি। তাৰপিছত এইফালে মই আহিছোঁ, মই আৰু এজন ছাৰে মিলি দুয়োজনে হেৰি কৰিলোঁ, আপোনাৰ চলাই গ'লোঁ এইখিনি ড্ৰয়িং কম্পিটিশ্যনটো, আৰু বাকীখিনি কুইজ আৰু হেৰিও চাই দিছিলোঁ। তাৰপিছত এয়া লাজ কৰিছে কিছুমানে, ছবিটো দেখাবলৈ বিচৰা নাই। ঠিক আছে, মই ভিডিঅ' কৰিছোঁ যিহেতু লাজ কৰিছে। চ' এয়াই তিনিটা শাখাত কম ল'ৰা ছোৱালী আহিছে, কিন্তু বিভিন্ন স্কুলবোৰৰ পৰা বহুত কম ল'ৰা ছোৱালী আহিছে, আৰু যিবোৰ আহিছে সেইবোৰ পাৰ্টিচিপেট কৰিবলৈ বিচৰা নাছিলে। চ' আমাৰো মোৰ স্কুলৰো কেইটামান আনিলোঁ আৰু। চ' এনেকৈ সেইটো কৰি আছে। এইফালে তিনিটা শাখাৰে হৈছে, নিম্ন প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়, মানে প্ৰাইমেৰী আৰু মিডিল স্কুল আৰু হাই স্কুল ছেকশ্যনৰ তিনিটা। চ' এনেকেই ছবি আঁকিছে, আৰু পুৰস্কাৰসমূহ আমি 29 মাৰ্চত দিয়া হ'ব গোটেই তিনিটা কম্পিটিশ্যনৰ। চ' সেয়াই আৰু তাকেই মই বাৰে বাৰে কওঁ, পঢ়া শুনাৰ লগতে অকল হেৰি বুলি নহয়, কম্পিটিশ্যনবোৰত মানে ভাগ লোৱাটো খুবেই প্ৰয়োজন বুলি মই ভাবোঁ একচুৱেলি উঠি অহা ল'ৰা ছোৱালীৰ বাবে। কাৰণ সাহস এটা বাঢ়ি যায়। পোৱা নোপোৱা প্ৰাইজ পাওক নোপোৱাওক, সেইটো পোৱা নোপোৱাটোতো ডাঙৰ কথা নহয়, কিন্তু পাৰ্টিচিপেট যিটো কৰে সেইটোৱে ডাঙৰ কথা। পাৰ্টিচিপেশ্যনটো খুবেই জৰুৰী, তেতিয়াহে এক্সপিৰিয়েঞ্চ এটাও হ'ব, সাহসো বাঢ়িব ল'ৰা ছোৱালীৰ। চ' এনেবোৰ অনুষ্ঠানবোৰত, এনেবোৰ কম্পিটিশ্যনবোৰত সকলোৱে পঠাব লাগে, মই সেই তেনেকৈ ভাবোঁ। ইমান ধুনীয়াকৈ আহিছে ল'ৰা ছোৱালীবিলাকে, চব ল'ৰা ছোৱালীৰে বেলেগ বেলেগ টেলেণ্ট থাকে। ত' সেই টেলেণ্টবিলাক, কোৱালিটিবিলাক আমি চাই মেলি ওলাব লাগে, ডেভেলপ কৰাব লাগে, আৰু আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। অকল শিক্ষকে বুলি নহয়, আমাৰ গাৰ্জেনসকলেও সেই কথা চিন্তা কৰিব লাগে। তোমালোকে ছবি অঁকা শেষ হোৱাৰ পাছত চিধা গুচি নাযাবা, ভাত খাই ল'বা দেই। ভাত খাবলৈ যোৱা, ভাত খাই লোৱা। সোনকালে কৰা।